ডিডি অসমৰ সমূহ দৰ্শকক মই মৰমী বেজবৰুৱাই আজিৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, পিছপিনৰ সুন্দৰ পৰিৱেশটো চাই নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আমি আশ্ৰম সদৃশ এটুকুৰা জেগাত থিয় হৈ আছোঁ। হয়, আমি ঐতিহ্যমণ্ডিত মাজুলীৰ দক্ষিণপাট সত্ৰত আজি উপস্থিত হৈছোঁহি। আমি নিশ্চয় জানো যে আমাৰ সত্ৰসমূহত আমাৰ বৈষ্ণৱ সংস্কৃতিক জীয়াই ৰাখিছে। আমাৰ গুৰু দুজনাই যি কৃষ্টি সংস্কৃতি থৈ গৈছিলে সেই সংস্কৃতিখিনিক আমাৰ সত্ৰসমূহৰ বৈষ্ণৱ ভকতসকলে জীৱন্ত পৰম্পৰা ৰূপে আজিও জীয়াই ৰাখিছে। সৰু কালতে মা দেউতাৰ যি মৰমৰ বান্ধোনৰ পৰা মুক্ত হৈ আহি আধ্যাত্মিক ভাৱধাৰাক জীৱনৰ ব্ৰত হিচাপে লৈ উৰেটো জীৱন সাধনা কৰি গৈছে সেই বৈষ্ণৱ সাধকসকলক আমি আপোনালোকৰ আগলৈ আচলতে লৈ আহিব বিচাৰিছোঁ। অকণমান তেখেতসকলৰ লগত আপোনালোকক পৰিচয় কৰাই দিবলৈ ওলাইছোঁ। আহকচোন আজি আমি তেনে এগৰাকী মহান ব্যক্তিক, পণ্ডিতক, বৈষ্ণৱ ভকতক আপোনালোকৰ আগত আমি পৰিচয় কৰাই দিওঁ। তেখেত হৈছে ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰৰ বুপ কুমাৰ বায়নদেৱ। দৰ্শকসকল, এয়া আমাৰ মাজত ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰৰ বৈষ্ণৱ বুপ কুমাৰ বায়নদেৱ। অধ্যাপক নমস্কাৰ। আমাৰ নমস্কাৰ। হয় অধ্যাপক, আপোনাৰ সেই সৰুকালৰ দিনবোৰলৈ আমি মনত পেলাওঁ। প্ৰথমে আপোনাৰ চিৰনমস্য মা দেউতা যিগৰাকী আপোনাক এই পৃথিৱীলৈ লৈ আহিছিলে তেখেতসকলৰ বিষয়ে অকণমান কওক। আপোনাৰ জন্ম ক'ত হৈছিলে, আপুনি কেনেকৈ এইখন সত্ৰলৈ আহিল, দক্ষিণপাট সত্ৰলৈ, অকণমান আমাক জনাওক। মই জয়তে অসমৰ দূৰদৰ্শন বিভাগলৈ নমস্কাৰ জনাইছোঁ। হয়, আমাক জন্ম হোৱাৰ পিছতে 7 বছৰ বয়সতে দক্ষিণপাট সত্ৰলৈ লৈ আহিলে। মানে সত্ৰত আমাৰ দুজন ককা আছিলে। হয় হয়। ককা দুইজনৰ অৱস্থাটো বুঢ়া হোৱাৰ কাৰণে আমাৰ খুৰা এজনে ইয়াতে MVS ওচৰতে MVS স্কুল আছিলে, MVS স্কুলতে শিক্ষক কৰিছিল। তেখেতে লৈ আহিলে। আহি আৰু এনেই আমাৰ তেতিয়া গাঁওসমূহত কিন্তু খোৱা বোৱাৰ অলপ কষ্টও হয়। সেইদিনত বৰষুণ হয়, বানপানীত খেতি নহয়, কষ্ট হয়। সেইকাৰণে ইয়ালৈ আনিলে, আনি ইয়াতে ৰাখিলে। 7 বছৰ বয়সৰ পৰা এই অনুষ্ঠানটোতে আছোঁ। থাকি 7 বছৰ 8 বছৰ 9 বছৰতে আমাৰ মানে ইয়ালৈ অহাৰ ঠিক এবছৰ 6 মাহৰ ভিতৰতে সত্ৰীয়া এটা পৰ্যায়ত সোমোৱাই দিয়ে। গায়ন আছে, বায়ান আছে, ওজা আছে। এই সৰুবিলাকক সেইটো পৰ্যায়লৈ লৈ যায়। তাতকৈ সত্ৰাধিকাৰক প্ৰথমতে আনিয়েই সত্ৰাধিকাৰ প্ৰভুক সেৱা এটা কৰাব যে মই নতুনকৈ ল'ৰা এটা আনিছোঁ। ককাই আনি পেলাই প্ৰভু ঈশ্বৰৰ গুৰিত সেৱা কৰালে। তাৰপিছতে এমাহ 2 মাহৰ পিছতে ক'ব যে ল'ৰাটোক এনেই মহাপ্ৰভুক খুৱাব নাপায়, যিহেতু এইটো মহাপ্ৰভুৰ ইনকাম, মহাপ্ৰভুৰ কিবা এটা কাম কৰিব লাগিব। ল'ৰাই হওক বা বুঢ়াই হওক, সকলোৱে যাদৰাই কাম কৰিবই লাগিব। সেইকাৰণে প্ৰথমতে ওস্তাজৰ গুৰিত যিজনে যিটো ভাল পায়, গায়ন, বায়ন, ওজা আৰু নাম লগোৱা এই বিভাগলৈ পঠিয়াই দিয়ে। দি পেলাই তাতে শিকায়। মই ভাল পালোঁ নতুৱা। প্ৰথম বায়ানত মানে নতুৱা শিকিব লাগিব। নৃত্যৰ পিছতহে খোললৈ যাব। নৃত্যত সি পাৰ্গত হ'ব লাগিব। হোৱাৰ পিছত লাহে লাহে কমেও 7-8 বছৰ সি বায়ানলৈ যাব। 7-8 বছৰ নৃত্য শিকিব লাগিব। নৃত্য শিকিবই লাগিব। হয়, ঐতিহ্যমণ্ডিত আমাৰ দক্ষিণপাট সত্ৰৰ যি নৃত্য শিক্ষা পদ্ধতি, এই পদ্ধতি আৰু আমাৰ মাজুলীৰ অন্য কেইখন যিখন সত্ৰ আছে, যেনেকৈ কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ, এইকেইখন সত্ৰৰ লগত দক্ষিণপাট সত্ৰৰ নৃত্য শিক্ষাৰ কিবা পাৰ্থক্য আছে নেকি? এই বিষয়ে অকণমান কওকচোন। এইটো হ'ল কিন্তু আউনীআটীৰ লগত কিছু মিলে, সকলোৰে নিজস্ব পৰম্পৰাৰ মাজত চলি আছে। ইয়াত আমাৰ সত্ৰীয়াৰ যিখিনি তাল, যিখিনি ৰাগ, যিখিনি সুৰ আমাৰ সত্ৰাধিকাৰসকলে ৰচনা কৰে। দক্ষিণপাট সত্ৰৰ যিসকল অধিকাৰ থাকে, গুৰু, তেখেতসকলে নিজস্ব হিচাপে গীত এটুকুৰা ৰচি দিয়ে। সেই গীতেই আমি তাতে যেনিবা কোনটো যৌতি তালৰে দিয়ে নে পৰিতালৰে দিয়ে নে, গীতটো দিয়াৰ লগে লগে আমাৰ বৰ গায়নক মাতি আনিব, আনি পেলাই যে মই এনেকৈ গীত এটা ৰচিছোঁ আৰু তেখেতে দিবই লাগিব।
তেখেতে গীতটো দিব লাগিব, ভাওনাৰ কাৰণে নাটক দিব লাগিব, আৰু নামৰ কাৰণে নতুনকৈ ৰচনা কৰে। নতুনকৈ ৰচনা তেখেতে ৰচনা কৰি দিব লাগিব। হয়, সেই ৰচনা কৰি দিয়াৰ লগে লগে সেইটোকে আমি সত্ৰৰ মানে গায়নে বা বায়নে বা ওজাই আমি লৈ লওঁ। এই পদ্ধতিটো এতিয়াও চলি আছে? সেইটো এতিয়ালৈকে চলি আছে। বনমালী প্ৰভু ঈশ্বৰৰ দিনৰ পৰা এতিয়ালৈকে 1654 চনৰ পৰা এই চনলৈকে মানে 2024 সেই পৰম্পৰা মতে চলি আছে। হয় হয়, মানে নৃত্যৰ ক্ষেত্ৰতো সেই একেটাই। নৃত্যৰ ক্ষেত্ৰতো তই বায়ানসকলে যিজন ওস্তাদ তেখেত মুৰব্বীজনে আমাক সেইমতে হেৰি কৰে। আৰু অন্যৰ লগত আমাৰ নৃত্য বহুত তফাত। এতিয়া মই থিয় হৈ আপোনাক দিব পাৰোঁ, সৰ্বসাধাৰণ ওৰাটোৱেই গণ্ডগোল, আৰু আমাৰ হ'ল কিন্তু নৃত্যটো হাতটো যিপিনে যাব, চকুটো সেইপিনে যাব লাগিব, মূৰটো সেইপিনে যাব লাগিব, ভৰিটোও যাব লাগিব। হয়, ইফাল সিফাল হ'ব নোৱাৰিব। বহি পেলাই আপুনি যদি দেখাই দিয়ে অকণমান ভাল পালো হয়। মানে ধৰক এতিয়া হাতখন এনেকে দিছো, এনেকে চাব লাগিব নে এনেকে চাওঁতে সি চাওঁতে এনেকুৱা নহয়, এনেকে চাব লাগিব। বস্তুটো এই আগটো ইয়ালৈ গুচি যাব, মূৰটো লগে লগে গুচি যাব, ভৰিটো তালৈ যাবই লাগিব। হয় হয়, আৰু মূৰৰ ওপৰত সি নৃত্যটো হেৰিটো যাব নোৱাৰে। আৰু পুৰুষ আৰু প্ৰকৃতি এই দুটা ভাগ আছে। মানে ৰাসৰ যিখিনি গোপী নৃত্যখিনিও বেলেগ, সেইটোৱেহে আমাৰ ৰাসতে গোপী নৃত্যখিনি থাকে। মানে আমাৰ বেলেগ অন্য সত্ৰকেইখনৰ লগত মিল নাই, আমাৰ হেৰি নহয়। হয় হয়, আউণ্টিৰ ভাগে আছে, আউণ্টিৰ আকৌ কমলাবাৰীৰ লগত মিল নাই। কমলাবাৰীৰ দুটা হেৰি আছে, যেনে নতুন কমলাবাৰীৰ নৃত্য আৰু উত্তৰ কমলাবাৰীৰ নৃত্য মানে অলপ হেৰিহে থাকে, পাৰ্থক্য। কিন্তু তেখেতসকলে এটা পৰম্পৰা আছে, এই কৃষ্ণত হেৰি নাই নেকি, ধৰা নাই। ধৰা আমাৰ কৃষ্ণৰ ধৰা আছে, তেখেতসকলৰ কৃষ্ণত ধৰা নাই। এই প্ৰভেদবোৰৰ মানে অন্তৰালত কি থকা বুলি ভাবে? অন্তৰালত থকা মানে তেখেতসকল নিজস্ব হিচাপে বনোৱা, এইটো অন্তৰালত কোনো হেৰি বৈষম্য ভাৱত নহয়, সকলোৰে এটা এটা নিজস্ব হেৰিয়াৰ কাৰণে, বৈশিষ্ট্যৰ কাৰণে হেৰি কৰে। ঠিক তেনেদৰে বায়নৰ ক্ষেত্ৰতো আপুনি খোলৰো বাজনাটো বেলেগ। হয় হয়, বাজনাৰ তেখেতসকলৰ কিন্তু এটা কথা আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে সূতৰধাৰী যিটো নৃত্য আছে, কমলাবাৰীৰ পৰা ধৰি সেইসকল সত্ৰৰ মানে আউণ্টিৰ বাহিৰে, আউণ্টিৰ দক্ষিণ পাটৰ বাহিৰে সেই এটাইখিনি মানে একেটাকে হৈ যায়। মানে হেৰিয়াত শদিয়াত যিটো সূতৰধাৰী চাপৰ, ধুবুৰীটো সেই একেটা চাপৰতে হৈ যায়, নৃত্যই চিত্ৰই চব। দক্ষিণ পাটতো সেই একেই নে? দক্ষিণ পাটতো নহয়, দক্ষিণ পাটৰটোৱে আউণ্টিৰে বেলেগ, নিজস্ব হেৰি সূতৰধাৰী। বাকী মানে উজনি নামনি গোটেইখিনি একেই, চব একেটাই। হয় হয়। বায়নৰ ক্ষেত্ৰত যদিও মানে এগৰাকী নতুন শিক্ষাৰ্থী আহে, আৰম্ভণিতে কেনেকুৱা ধৰণৰ তালৰ পৰা আৰম্ভ হয়? কোনখন তালৰ পৰা? প্ৰথমতে ৰগৰটো দিয়া হয়। ৰগৰ মানে হাতৰ আঙুলিকেইটা চলিবৰ কাৰণে ৰগৰ দিয়া হয়। সেইভাগেই প্ৰায় 6 মাহ দিবই লাগিব। তাৰ মাজতে তাৰপিছতে একোটা বাজনা বজাই দিব। কেইখনমান তাল মানে দক্ষিণপাট সত্ৰৰ মুখ্য তাল কেইখনমান আমাৰ দৰ্শকসকলক কৈ দিয়কচোন, আমাৰ যদি কোনোবা উঠি অহা প্ৰজন্মই শিকি আছে এই আপোনাৰ দক্ষিণপাট সত্ৰৰ খোল পদ্ধতি, নিশ্চয় উপকৃত হ'ব। তাল মানে এটালি, মোগলী, পৰিতাল, চোতা, জৌতি এনেকৈ আছে। হয়, চোতা, জৌতি, পৰিতাল গোটেইখন সত্ৰৰ সৈতে একেই নে অকণমান বেলেগ বেলেগ? নহয়, আমাৰ গীতৰ লগত হেৰি আছে, মিল আছে। তাৰমানে নন্দে নন্দন এইটো এটা এটালি যে, নন্দে নন্দনে বলো সংগে চলে বৃন্দাবনে, এইটো হ'ল আমাৰ এটালি। নৰদেৱ প্ৰভু ঈশ্বৰে এই গীতটো ৰচা পঞ্চমজন। ননীদেৱ প্ৰভু ঈশ্বৰৰ তেখেতৰ ককাক কাৰণ তেখেতে ৰচনা কৰা তেনেকৈ। কিন্তু এইটো সুৰ আকৌ অইন সত্ৰত নাই। আউণ্টিৰ যিটো মানে পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰে কৰা গীতটোৰ সুৰটোৱে আৰু দক্ষিণ পাটৰ সুৰটোৱে নিমিলে। সকলোৰে একোটা সুৰ দি পেলাই হেৰি কৰে। আমাক অকণমান এখন তাল আপুনি বজাই দেখুৱাই দিয়কচোন দক্ষিণপাট সত্ৰৰ। কি বজাব আপুনি যোনখন ভাল বুলি ভাবে?
ৰাগত হয় ৰাগটো দিয়াৰ পিছত ৰাগৰ এইটো হ'ল তাৰ হেৰি অংগ হয় ঠিক নৃত্যৰ ক্ষেত্ৰতো হেনেকুৱা নেকি যে নৃত্যত এটা আমাৰ নৃত্যৰ ধেইতা খিতা ৰিতা খিতা ৰিতা খেতিতা ঢগি তিনিটা খিতা খেতাটা তাখিতিতা খেতিতা ঢগি তিনি দিত এইখনৰ গুৰুঘাটটো বুলিলে এইটো নৃত্যৰ নহয় নৃত্য বাজনাখনৰ যিটো আমাৰ গুৰুঘাট হয় 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 ফুলৰ যিটো গুৰুঘাটৰ লগত এই নৃত্যই হেৰি বা বাজনাটোৱে মিলি থাকে হয় এতিয়া যেনেকে ধৰক কমলাবাৰী সত্ৰৰ বা অন্য সত্ৰত আমি আৰম্ভণিতে নৃত্য শিকাৰীসকলক মাটি আখৰা শিকোৱা হয় দক্ষিণপাট সত্ৰতো সেনেকুৱাই নেকি আৰম্ভণিতে মাটি আখৰা শিকায় নে মানে বেলেগ পদ্ধতিৰে কিবা বেলেগ মাটি আখৰাটোৱে প্ৰথম শিকায় হয় হয় 64 মানে 64 প্ৰকাৰৰ মাটি আখৰাই আৰম্ভণিতে শিকায় মাটি আখৰা মানে কাছবানটো দিব লাগিব হয় যেনে পুৰুষুৰা প্ৰকৃতিৰা পচলা তোলা পানী খিচা এনেকুৱা ধৰণৰ কিবা নাম আছে নে আমাৰ সেইটো হেৰি নাই হয় আমাৰ মানে কাছবান তাৰপৰা কাছৰ হেৰি নৃত্য মানে এনেকে হেৰি দি পেলাই ভৰিকেইটা ইয়াত দি পেলাই এনেকে ঘূৰাই দিয়ে তাৰপৰা একচুৱেল মানে আমি তাক খৰটোৱে প্ৰথম মানে পোন খৰ কাটি খৰ উল্টা খৰ আৰম্ভণিতে ব্যায়ামখিনি শিকায় নেকি ব্যায়ামখিনি কয় বিশেষকৈ ব্যায়ামৰ ভিতৰত হ'ল এনেকে হাতটো আমি দি থওঁ দি পেলাই তাক এইফালে মোৰ ভৰিটো হাতটা এনেকে দিব এইফালে ভৰিটো দিব দি এনেকে থাকিব লাগিব দি এনেকে উঠাই থাকে সেইটো হ'ল পোন খৰৰ কাৰণে যত্ন কৰিব পোন খৰ কাটি খৰ আৰু উল্টা খৰ এই খৰ তিনিটা আছে সেই ধেনাকে দৌৰ ধগা ধেই টানা নিতা কেইটা খেতি দে ধেনাকে দেই সেইটো হ'ল উল্টা খৰ হয় এই আপুনি যিসমূহ মানে বোল গাই আছে এইসমূহ এতিয়াৰ মানে ৰচনা কৰা নে সেই এইটো এতিয়া ৰচনা কৰা মানে যিজন গুৰুৱে প্ৰতিষ্ঠা কৰিছিলে তাৰমানে বনমালী প্ৰভু ঈশ্বৰে 1654 চনত ৰজা জয়ধ্বজ সিংহক শৰণ মন্ত্ৰ দি দীক্ষা দি আৰু জয়ধ্বজ সিংহয়ো গুৰু লৈ ৰজাৰ দক্ষিণে হাউলিৰ দক্ষিণে তেখেতক বাহাৰ পাতি তেখেত তাতে ৰাখি সত্ৰ পতাই সত্ৰতে তাতে থাকিবলৈ দি তাতে এই 14 প্ৰসংটো কৰি আছিলে 14 প্ৰসং নকৰিলে সত্ৰৰ মানে অংগ নহয় এইটো হ'ল সত্ৰৰ পৰম্পৰা এই পৰম্পৰা মতে তাতে সেই বায়ান আছিলে গায়ন আছিলে ওজা আছিল নাম লগা আছিল সেইসকলে সেইবিলাক হেৰি কৰি আছিল আৰু তেতিয়াৰ পৰা আহি আছিলে তাৰ মাজতে এখেতসকলে অলপ মানে হেৰি তাত ৰহন হেৰি কৰিলে সলাই পেলালে আগৰ যেনিবা নাচ 2খন আছিলে এতিয়া আকৌ নাচ 8খন কৰি পেলালে এই এজনে মানে বস্তুটো হেৰি হৈ আহি আছে অধ্যাপক মই এইখিনিতে আৰু এতিয়া আপোনাক প্ৰশ্ন সুধো মই অলপকে সত্ৰীয়া নৃত্য মানে কমলাবাৰী থোলৰ শিকিছো এতিয়াও শিকি আছো আমি যেনেকৈ ঝুমুৰা নৃত্য শিকিছো নাদুভংগী কৃষ্ণ নাচৰ বা নাদুভংগীৰ ভাগ আছে ঝুমুৰা নাচৰ ভাগ আছে সেনেকৈ দক্ষিণপাট সত্ৰৰ নৃত্যৰ সেনেকুৱা ধৰণৰ একো এনেকুৱা মানে নামাকৰণ কৰা সেনেকুৱা নৃত্য নাই নেকি আছে আমাৰ এইবিলাক ইন্দ্ৰবিহাগ নৃত্যটোৱে আমাৰ মূল ৰাসৰ যিটো সেইটো আমাৰ ৰাসৰ দিন ৰাসৰ মানে ৰাতি ৰাসৰ পিছদিনা মানে দিন ৰাসত এইখন হ'ল আমাৰ ইন্দ্ৰাভিষেক নৃত্য বুলি কয় ইন্দ্ৰৰ মানে অভিষেকৰ আগদিনাখনি ৰাতি যেতিয়া ইন্দ্ৰই হেৰি শিলাবৰ্ষণ দিলে ইয়াতে ভগৱান শ্ৰীকৃষ্ণ গোবৰ্ধন ধাৰণ কৰি পেলাই ব্ৰজৰ সকলোকে ৰক্ষা কৰিলে ৰক্ষা কৰাৰ কাৰণে তেওঁক সেইদিনাখনিৰ কাৰণে ইন্দ্ৰপদৰ পৰা নমাই দিলে ইন্দ্ৰই আহি ছুটি কৰিলে তাৰপিছত আকৌ পূৰ্ণকৃষ্ণ ভগৱানে আকৌ নতুনকৈ হেৰিয়া বৃন্দাবনতে সেই তেওঁক আকৌ সোধাই দিলে সেইকাৰণে ইন্দ্ৰাভিষেক তাতে গন্ধৰ্বসকলে আহি পুৰবী ঐৰাৱত এনেকৈ আহি সকলোৱে হেৰি কৰি পেলাই সেই ইন্দ্ৰক অভিষেক কৰিলে ইন্দ্ৰই অভিষেক কৰিছে ইন্দ্ৰই অভিষেক কৰিলে কৰাৰ কাৰণে ইন্দ্ৰাভিষেক তাতে তাৰ নৃত্যৰ হেৰিটো আছে আৰু আমাৰ এনেই বস্তুটো লৈ পৰ্যায়ে নামে আছে এতিয়া আমাৰ ঢোলকৰ আছে তালৰ আছে
ঢোলক মানে আমাৰ আউনীআটী কি দক্ষিণপাট সত্ৰৰ কিবা নিৰ্দিষ্ট বেলেগ ধৰণৰ এইটো হেৰি ঢোলক এতিয়া ৰজাঘৰীয়া যিটো নৃত্য আছে হয় ইবিলাক ক্ষেত্ৰত ৰজাঘৰীয়া চালি ৰজাঘৰীয়াৰ যিটো তেখেতসকলক দিয়ে কিন্তু আমাৰ সেইখন প্ৰৱেশহে আমাৰ সেই মিশ্ৰ তাল এখন আছে গীতৰ নাচত মিশ্ৰ তালখন বজায় গীতৰটো পিছলে থাকে গীতটো হ'ল পিছলে কিন্তু হেৰিটো হেৰি কি আৰম্ভণিত যেতিয়া নতুৱা ওলাব নতুৱাই যিটো প্ৰৱেশ দিব যেনেকে বীৰ এটা ওলালৰ লগে লগে যেতিয়া ফলা বজা তেতিয়া বীৰটো ওলাব বা কৃষ্ণ ওলাব কিন্তু নৃত্যৰো ফলটো বজোৱাৰ লগে লগে সেই নতুৱা ওলাই আহিব সেইখন প্ৰৱেশ বুলি কয় এতিয়া ইবিলাকৰ কথা কিন্তু আমাৰ প্ৰৱেশ আছে আৰু গীতৰ মধ্যমে আছে ৰামদানী নহয় এইটো ৰামদানী বা সেই তেখেতসকলৰ সেইটো এটা নাদু এইবিলাক সকলোৱে নৃত্যৰ নামেৰে আমাৰ যেনিবা আমাৰতো বেলেগ সংগীত আছে না সেইটো মই নাজানো সংহতি নেকি আপোনালোকৰ সংহতিটো কি আমাৰ ব্ৰহ্ম সংহতি আমাৰ পূজাৰ হয় পূজা নাম দুইটা একে বস্তু গুৰুজনাৰ যি 8 বিধ ভক্তিৰ ভিতৰত দুইটাই আটাইকেইটাৰ ভিতৰত পূজাৰ নাম দুইটাই সেই শাস্ত্ৰত দি থৈছে পূজা আমাৰ মহাপুৰুষ স্নান কৰি পূজাত কৰিব পূজাৰ অন্তত নাম গাব পূজা ঠিক ভগৱানক পূজা কৰা যে সেইখিনি প্ৰসংগৰ কথা কৈছে আপুনি সেইটো প্ৰসংগৰ হেৰিয়াতে যাব আমাৰ পূজা আৰু নাম দুইটা সমান কোনো এটা হেৰি নহয় আৰু পূজা কৰিলে নাম গাবই লাগিব হয় এয়া হৈছে আচলতে আমাৰ দক্ষিণপাট সত্ৰৰ বৈশিষ্ট্য আমি অধ্যাপকৰ পৰা বহুখিনি কথাই আমি ধৰিব পাৰিছোঁ বা বুজিব আমি চেষ্টা কৰিছোঁ আচলতে দক্ষিণপাট সত্ৰৰ বৈশিষ্ট্য কি অধ্যাপক খোল বাদ্য শিকাওঁতে আমাৰ যিখিনি তাল আছে যেনেকৈ ধৰক এতিয়া আমাৰ জ্যোতি তাল পৰি তাল এইসমূহ মই উজনি নামনিৰ ভিতৰত মানে বহুখিনি মানে পাৰ্থক্য দেখা পাইছোঁ ধৰক ক'ৰবাত যদি তালৰ সংখ্যা বা মাত্ৰা একেই তালি খালি অলপ ক'ৰবাত অকণমান ইফাল সিফাল এই বিষয়ে আপুনি কি ক'ব এই যিটো এতিয়া আপোনাৰ তালৰ যে হয় হেৰি এটা কৰি থৈছে আমাৰ কিন্তু সেইটো নাই আমাৰ হোৱাই নাই সেইটো তালৰ মাত্ৰাটো সেইটো আমাৰ আজিলৈকে হোৱা নাই আমি কৰিম বুলিহে কৈ আছোঁ হেৰি ইয়াৰ কাৰণে লিখিতভাৱে নাই কিন্তু আমাৰ তাল আছে এতালি মোগলী পৰিতাল জৌতি আৰু জিকাৰ তাৰপৰা এনেকৈ আমাৰ সেইখিনি তাল আছে প্ৰতিটো গীতৰে প্ৰত্যেকৰে তাল বেলেগ পৰিতালৰ এই তালসমূহ লিখিত আকাৰে আছে নে আপোনালোকৰ সত্ৰৰ যিখিনি তাল মুখস্থ হিচাপে গীতৰ লগত বন্ধা থাকে মানে লিখা নাই ক'তো পুথিগতভাৱে পুথিগত হিচাপে গীতটো যেতিয়া আছে গীতটোতে আমাৰ লিখা থাকে ৰাগ আমুক তাল আমুক সেইটো থাকে গীতটোতে থাকিব গীতৰ ক্ষেত্ৰতো সেনেকুৱাই পাৰ্থক্য নেকি অংকীয়া নাটৰ যিখিনি গীত আছে আমাৰ গুৰুজনাই সৃষ্টি কৰি যোৱা আমাৰ অংকীয়াৰ ভিতৰত আমাৰ জন্মাষ্টমী নাটখনে আছে জন্মাষ্টমী নাটখনেই আমাৰ দেখহে মুখ ভৰি হৰি বল্ল হৰি সেইটো আমাৰ ইয়াত আছে গোটেইখিনিয়ে বজালী ভাষাতে আছে বাজনাখিনি হেৰি আৰু তাৰ লগত নিমিলে আৰু কিন্তু আমাৰ এইখিনি এই নাটকৰ ভিতৰত আমাৰ জন্মাষ্টমীখনেই আছে হয় অধ্যাপক এতিয়া আপুনি কওকচোন আপুনি নৃত্য প্ৰশিক্ষক হিচাপে অসমৰ বিভিন্ন ঠাইত আপুনি শিক্ষাদান কৰি আহিছে এই যাত্ৰাটোৰ বিষয়ে অকণমান কওক আপুনি কেনেধৰণৰ আপুনি অভিজ্ঞতা লাভ কৰিছে এই ক্ষেত্ৰত যিহেতু আপুনি দক্ষিণপাট সত্ৰৰ এগৰাকী ভকত নহয় এতিয়া বাইদেউ এটা কথা হ'ল কিন্তু আমি জানো বুলি বা বিদগ্ধ পণ্ডিত বুলি আমি ক'ব নোৱাৰোঁ যিহেতু আমাৰ ওপৰত আছে সেইজনেহে আচল যিজন সৃষ্টি স্থিতি লয়ৰ গৰাকী সেইজনেহে আচল মূল আমি আৰু ধূলিকণা ইয়াৰ ভিতৰত মই আমুক মই তামুক এই অহংভাৱটো কৰি পেলাই লাভ নাই এতিয়া হৈছে কিন্তু আমি গৈছিলোঁ হ'ল প্ৰায় কেইবছৰমান পাহৰিছোঁ চনটো সাই বাবাৰ আশ্ৰমলৈ গৈছিলোঁ তাত গৈ পেলাই উত্তৰ পূব যুৱ সংঘই চাই যুৱ সংঘই লৈ গৈছিলে আমাক তাত গৈ পেলাই আমি হেৰি এইটো
এনে মানে নৃত্য শিকাব গৈছিলে ওকেছটো আমি নৃত্যত হেৰি দিবলৈ গৈছিলোঁ আমাৰ শিকোৱাৰ পৰম্পৰাটো নাই আমি ক'তো আমি শিকাবলৈ নাযাওঁ হয় আমি ইয়াতে শিকোঁ আৰু আমি ইয়াতে থাকোঁ আৰু আমি এইবিলাক শিকাবলৈ আমি নাযাওঁ তাতে কেলে গৈছিলে সাই বাবা তাত সাই বাবাৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈছিলোঁ প্ৰদৰ্শন কৰিব গৈছিলে হয় আমি তালৈ লৈ গৈছিলোঁ ইন্দ্ৰাবী নৃত্য লৈ গৈছিলোঁ আৰু হেৰি তালৰ ঢোলকৰ নৃত্য লৈ গৈছিলোঁ হয় হয় আমাৰ ঢোলকৰ নৃত্যটো যেতিয়া বহাগ বিহুৰ মানুহৰ বিহুৰ পিছদিনাখনি ইয়াতে আমাৰ প্ৰদৰ্শন হয় গোটেই আমাৰ চাৰিওফালৰ মানুহখিনি আহে সত্ৰাধিকাৰ প্ৰভু গুৰুজনৰ মাজত লৈ পেলাই ঢোলকটো মানে এইটো খুলটোতো নহয় খুলটোও নহয় ঢোলৰো নহয় খোলৰে মাজতে সেইটো ঢোলক বুলি কয় মৃদংগও নহয় মৃদংগ টাইপৰে তাত মৃদংগটোৰ ঘূণ দিয়া এইটোৰ যেনে ঘূণ নিদিয়ে খুলটো ব্যৱহাৰ নহয় তেতিয়া অকল ঢোলকটো ব্যৱহাৰ ঢোলকৰে সেই সময়ত সেইটোৱে ব্যৱহাৰ হয় সেইটো সেইকাৰণে তালৰ ঢোলকৰ মানে উলিয়াই নাম আছে সেইখন গানৰ আৰু তাত আমি প্ৰদৰ্শন কৰি পেলাই বাবাই মানে এনেকুৱাই ভাল পালে তেখেতে মানে একজন আহি একেবাৰে আমাক একদম গাতে চুবল নিদিয়ে তেখেতে নৃত্যটো দেখি পেলাই তেখেতে আমাক মানে একেবাৰে গৰমাই ধৰা নিচিনাকৈ ধৰিছে অধ্যাপক এইখিনিতে কওকচোন আপোনাক অসম চৰকাৰ আৰু আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক সম্বৰ্ধনা জনাইছে এই আপোনাক সন্মান বা আদৰ সমূহৰ বিষয়ে অকণমান আমাৰ দৰ্শকসকলক কওকচোন মই প্ৰথম আমি নৃত্য কৰিবলৈ লৈছিলোঁ সৰুতে গৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমি প্ৰথম জয়যাত্ৰাত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গৈ পেলাই নহয় এই আমাৰ যোৰহাট পুথিভঁৰালত সেইটো বহু বছৰ হ'ল আমি সৰুতে গৈ তাত হেৰি কৰিছিলোঁ সেয়ে প্ৰথম যোৱা তাৰ পৰা আহি এনেই আৰু অসমৰ বিভিন্ন প্ৰান্তত গৈ আমি নৃত্য প্ৰদৰ্শন কৰিছোঁ কিন্তু শিকোৱা নাই শিকোৱা আমাৰ সেইটো পৰ্যায় নহয় কাৰণে আমি শিকাবলৈ আমি নাযাওঁ আৰু আমাৰ তেনেকৈ সেইটো পৰম্পৰা নাই এতিয়া কমলাবাৰীত আছে অন্যত আছে আমাৰ হেৰিটো নাই অধ্যাপক আপোনাৰ এই বহুমূলীয়া মানে কথাখিনিৰ পৰা মই উপলব্ধি কৰিছোঁ যে আমাৰ দক্ষিণপাট সত্ৰৰ যিখিনি নৃত্য গীত বাদ্য এইখিনি আপোনালোকৰ সত্ৰৰ ভিতৰতে আবদ্ধ আছে মানে বাহিৰলৈ এতিয়াও ধৰক কোনেও মানে প্ৰদৰ্শনমূলকভাৱেহে আপোনালোকে দেখুৱাইছে কিন্তু বেলেগক শিকোৱা হোৱা নাই ইয়াৰ অন্তৰালত কিবা কাৰণ আছে নেকি ইয়াৰ অন্তৰালত কাৰণ একো নাই হয় এইটো নাই মানে এটা কথা হয় শিকাবলৈ যাওঁতে হয় এতিয়া শিক্ষক আৰু গুৰু আৰু ছাত্ৰ হয় সেইটোৰো কথা আছে হয় আৰু এজেগালৈ গৈ তেওঁ শিকাব তেনেকুৱা এটা আমাৰ পদ্ধতি পৰম্পৰাটো হোৱা নাই হয় হয় আপোনালোকে মানে সম্পূৰ্ণভাৱে আধ্যাত্মিক মানে ভাৱে ইয়াতে এইখিনি প্ৰচাৰ কৰি আছে আমি ইয়াতে চৰ্চা কৰি আছো ইয়াতে আৰু আপুনি কোনবাই আহিছে ইয়াতে চাইছে হয় চাই পেলাই লৈ গৈছে শিকিব বিচাৰিছে যদি মানে ইয়াতে যদি তেখেতে শিকিম বুলি যায় শিকাব হয় আমি কিন্তু বাহিৰত গৈ পেলাই শিকোৱাৰ মানে আমাৰ ভাৱ কৰা এতিয়ালৈকে হোৱা নাই হয় 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 আধ্যাত্মিক ভাৱৰ এই যিখিনি আমাৰ কৃষ্টি সংস্কৃতি এইখিনি আমাৰ দক্ষিণপাট সত্ৰতে আবদ্ধ হৈ আছে আৰু এই পদ্ধতিৰে পৰমানন্দক তেখেতসকলে লাভ কৰিছে তেখেতসকলৰ অন্তৰত সুমুৱাই ৰাখিছে হয় অধ্যাপক আপুনি অতি কষ্টৰে আমাক এইখিনি সময় দিলে যিহেতু আমাৰ সময়ৰ এটি সীমাবদ্ধতা থাকে আজি আপোনাৰ লগত আৰু বহু কথা আচলতে আমাৰ পাতিবলৈ থাকি গ'ল আপোনাক অশেষ ধন্যবাদ জনাইছোঁ ডিডি অসমৰ ফালৰ পৰা আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ এইকণ সময় দিয়াৰ বাবে আপোনাক আকৌ এবাৰ আমাৰ ফালৰ পৰা দূৰদৰ্শনৰ অসমলৈ আমি আমাৰ শ্ৰদ্ধা জনাইছোঁ তাতে সকলোকে সুমংগলে যাদৰে ৰাখক এইটোকে কামনা কৰিছোঁ ধন্যবাদ